জয় জুবিন দা। তো ভাই লোক আজিৰ ভিডিঅ'টোত আপোনালোকে জুবিন দা ৰিলেটেড দুটা এনেকুৱা অলৌকিক ঘটনাৰ বিষয়ে শুনিব আৰু চাবলৈ পাব যোন দুটা ঘটনা মানে আপোনালোকে হয়তো বিলিভ নকৰিব বা আপোনালোকে হয়তো অন্ধবিশ্বাস বুলি ভাবিব, যদিও সেই ঘটনা দুটা অলৰেডি হৈ গৈছে আৰু বাস্তৱত সত্য। তো ভাই লোক মই আজি আহিছো এনেকুৱা এটা পবিত্ৰ স্থানত য'ত জুবিন দাৰ জীৱনকালৰ মানে 19,299 দিনীয়া জীৱনকালৰ এটা বৃহৎ অংশ মানে প্ৰায় 40,000 গান এজন ব্যক্তিয়ে নিজৰ ঘৰতে মিউজিয়ামৰ ৰূপত সংৰক্ষণ কৰি ৰাখিছে। আৰু সেই অদ্ভুত ব্যক্তিজনৰ নাম হৈছে বিশাল কলিতা। আৰু এখেতে জুবিনদাৰ এই কালেকশ্যনখিনি 98-99 মানৰ পৰাই সংৰক্ষণ কৰা আৰম্ভ কৰি দিছিলে। আৰু ক'ব গ'লে এখেত এজন ইমান ভাগ্যৱান মানুহ, মানে জুবিন দা ছিংগাপুৰ যোৱাৰ একদিন আগতে মানে 16 ছেপ্টেম্বৰৰ দিনাখন জুবিন দা নিজে আহি কেনে এই মিউজিয়ামটোৰ ফিটা কাটি থৈ গৈছিলে। আৰু আচৰিত কথাটো হ'ল জুবিন দাই বিশাল দাৰ এই কৰ্মৰাজিখিনি ইমানে ভাল পাইছিলে যে তেখেতে সময়তকৈ 1 ঘণ্টা আগতে আহি কেনে এই মিউজিয়ামটো উদ্বোধন কৰিছিলে। বাৰু এতিয়া কথাটো হ'ল আমি সকলোৱে জুবিন দাৰ প্ৰথম এলবাম অনামিকা বুলিহে জানো, কিন্তু একচুৱেলি নহয়। জুবিন দাৰ প্ৰথম এলবামখনৰ নাম হৈছে সপনৰ সুৰ। এইফালে চাব পাৰে এইটো হৈছে সপনৰ সুৰ নামৰ কেছেটখন। আৰু এনেকুৱা যে কিমান কেছেট ইয়াতে ৰাখি থোৱা হৈছে, আপোনালোকে যদি ইচ্ছা কৰে ইয়ালৈ আহিব পাৰে। মই আপোনালোকক এড্ৰেছটো জনাই দি আছো, আৰু এড্ৰেছটো হৈছে গুৱাহাটী হাতীগাঁও শংকৰ পথ হাউচ নাম্বাৰ 40। বাৰু এতিয়া মই আপোনালোকক সেই অলৌকিক ঘটনা দুটাৰ বিষয়ে জনাই আছো, যোন দুটাৰ কথা মই আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলো। মানে যোনদিনাখন আমি জুবিন দাৰ বিষয়ে সেই বিশ্বাস কৰিব নোৱাৰা খবৰটো পাইছিলো, সেইদিনাখন ৰাতি প্ৰায় 3টামান বজাত এই মুখা নামৰ কেছেটখন ওপৰৰ পৰা পৰি কেনে ভাঙি গৈছিলে। আৰু ইয়াতে চাব পাৰে আপোনালোকে কিমান কেছেট আছে, এখনো ভঙা নাছিলে, কিন্তু কেৱল মুখা নামৰ কেছেটখনহে পৰি কেনে ভাঙি গৈছিলে। তো এইটো এটা ঘটনা আছিলে। আৰু লগতে আপোনালোকে যদি এই মিউজিয়ামটোৰ চাৰিওফালে চাব পাৰে ইয়াতে কিছুমান বেলুনছ লগোৱা আছে। তো এই বেলুনছবিলাক ইয়াতে মিউজিয়ামটোৰ অপেনিঙৰ দিনাখনে লগোৱা হৈছিলে। আৰু আপোনালোকে চিন্তা কৰি চাওক, এতিয়ালৈকে সেই বেলুনছবিলাক যেনেকুৱা সেনেকুৱাই আছে, এতিয়ালৈকে এটা বেলুনো ফুটি যোৱা নাই। চাব পাৰে আপোনালোকে এটা বা দুটা অলপমান মুজি গৈছে, কিন্তু ফাটি যোৱা নাই। তো এনেকুৱা ধৰণৰ অলৌকিক দৃশ্য আপোনালোকে চাবলৈ পাই আছে। মানে এনেকুৱা ধৰণৰ ঘটনা মই আগতে কেতিয়াও ক'তো দেখা নাই। মোৰ মানে গা লুম থিয় হৈ গৈছিলে মই যেতিয়া চাইছিলো। সঁচাকৈ কৈছো, মানে এনেকুৱা আপোনালোকে আহি যেতিয়া চাব, নিজ চকুৰে চাব, তেতিয়াহে বিলিভ কৰিব পাৰিব যে এনেকুৱাও হ'ব পাৰে। মানে এনেকুৱা লাগি আছে ইয়াতে কিবা এটাতো আছে, যাৰ কাৰণে মানে এই বস্তুখিনি এতিয়ালৈকে এনেকুৱাই হৈ আছে। আপোনালোকে ভাবি চাওক, মানে জুবিন দাই এই মিউজিয়ামটো বহুত বেছি ভাল পাইছিলে চাই কেনে। আৰু বিশাল দাক কৈছিলে যে তুমি এইটো কি বনাই পেলাইছা, মানে অলপ আচৰিত হৈ গৈছিলে আৰু লগতে অলপমান ইমোচনেল হৈ গৈছিলে জুবিন দাই। তো এতিয়া কি ক'ম আৰু, মানে ক'বলৈতো একো বাকিয়ে থকা নাই। তথাপিও কৈছো যে আপোনালোকে যিমান পাৰে জুবিন দাৰ ন্যায়ৰ কাৰণে প্ৰাৰ্থনা কৰক, যাতে অতি সোনকালে জুবিন দাই ন্যায় পায়। জয় জুবিন দা।